প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শুভাকাংক্ষী ৰাইজ, মই যোৱা ভিডিঅ'টোত আপোনালোকক থাইৰয়ড গ্লেণ্ডৰ বিষয়ে কৈছিলোঁ আৰু থাইৰয়ড গ্লেণ্ডৰ পৰা কি বেমাৰ হ'ব পাৰে, অৰ্থাৎ থাইৰয়ড গ্লেণ্ডত বিক্ৰিয়া হৈ কি ৰোগৰ সৃষ্টি হ'ব পাৰে সেই বিষয়ে আপোনালোকক কৈছিলোঁ। বিশেষকৈ থাইৰয়ড গ্লেণ্ডৰ পৰা আপোনাৰ হাইপ'থাইৰয়ডিজম, হাইপাৰথাইৰয়ডিজম, গয়েটাৰ, থাইৰয়ড নডুল আৰু থাইৰয়ড কেঞ্চাৰ। এতিয়া মই আপোনালোকক আজি এই বেমাৰকেইবিধৰ ভিতৰত মই ফাৰ্ষ্ট হাইপ'থাইৰয়ডিজমৰ বিষয়ে কিছু কম বুলি ভাবিছোঁ। এই হাইপ'থাইৰয়ডিজম বেমাৰবিধ আমাৰ সমাজত খুব ভয়ানকভাৱে দ্ৰুতগতিত বৃদ্ধি পাইছে। মই আগৰ ভিডিঅ'তে আপোনালোকক কৈছিলোঁ যে হাইপ'থাইৰয়ডিজম কিহৰ পৰা হ'ব পাৰে। যেতিয়া থাইৰয়ড গ্লেণ্ডে শৰীৰত থাইৰক্সিন T4 আৰু ট্ৰাইঅড'থাইৰনিন T3 উৎপাদন কমাই দিয়ে, তেতিয়া শৰীৰত হাইপ'থাইৰয়ডিজম হয়। আমাৰ শৰীৰত হাইপ'থাইৰয়ডিজম বিভিন্ন কাৰণৰ কাৰণে হ'ব পাৰে। নাম্বাৰ 1, শৰীৰত যদি আইৰণৰ পৰিমাণ কমি যায়। নাম্বাৰ 2, অতিৰিক্তভাৱে যদি যিকোনো মেডিচিন সেৱন কৰা হয়। নাম্বাৰ 3, থাইৰয়ডৰ যদি অপাৰেশ্যন হয়। নাম্বাৰ 4, জন্মতে যদি থাইৰয়ড গ্লেণ্ডৰ অভাৱ হয় বা হৰমনৰ অভাৱ ঘটে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে গম পালে কি কাৰণত হাইপ'থাইৰয়ডিজম হ'ব পাৰে। এতিয়া মই আপোনালোকক কম হাইপ'থাইৰয়ডিজমৰ লক্ষণ কি হ'ব পাৰে। মই ওপৰত কোৱা কাৰণকেইটাৰ যিকোনো এটা কাৰণ যদি এজন ব্যক্তিৰ শৰীৰত দেখা পোৱা যায়, তেতিয়া আমি তেওঁক হাইপ'থাইৰয়ডিজম হোৱা বুলি ধৰি ল'ব পাৰোঁ। নাম্বাৰ 1, ব্যক্তিজনৰ ছালখন শুকাই যাব। নাম্বাৰ 2, কষ্ঠকাঠিন্য হ'ব। নাম্বাৰ 3, ব্যক্তিজনে হতাশাত ভুগিব। নাম্বাৰ 4, মাতৰ পৰিৱৰ্তন হ'ব। নাম্বাৰ 5, যৌন উত্তেজনা হ্ৰাস পাব। নাম্বাৰ 6, দৃষ্টিশক্তি কমি যাব। নাম্বাৰ 7, খিংখিঙীয়া হ'ব। নাম্বাৰ 8, শৰীৰৰ ওজন হ্ৰাস পাব। নাম্বাৰ 9, ভাগৰ লাগিব। নাম্বাৰ 10, শৰীৰটো দুৰ্বল হ'ব। তাৰোপৰি শৰীৰে ঠাণ্ডা সহ্য কৰিব নোৱাৰিব। হৃদস্পন্দন কমি যাব। মাংসপেশীৰ বিষ হ'ব। মহিলাৰ মাহেকীয়া স্ৰাৱ কম বা বেছি হৈ যাব পাৰে। ৰক্তহীনতা হ'ব। ৰক্তত গ্লুক'জৰ পৰিমাণ কমি যাব আৰু ব্যক্তিজনৰ খুব বেছি টোপনি ধৰিব। এই ৰোগটোৰ পৰা হ'ব পৰা বিপদসমূহ হ'ল কেঞ্চাৰ হ'ব পাৰে, হাৰ্ট এটেক হ'ব পাৰে, শ্বাসনলী বন্ধ হৈ মানুহজনৰ মৃত্যুমুখত পৰিব পাৰে। এই ৰোগটো যদি দীৰ্ঘদিন ধৰি চিকিৎসা কৰা নাযায়, তেতিয়া ভিতৰত ৰক্তক্ষৰণ হ'ব আৰু ডিঙিটো বিষাব। এই ৰোগটো ব্যক্তি এজনৰ শৰীৰত আছে নে নাই সেইটো চিনাক্ত কৰিবৰ বাবে থাইৰয়ড ফাংচন টেষ্ট কৰিব লাগে। থাইৰয়ড ফাংচন টেষ্ট কৰাৰ পিছত ব্যক্তিজনৰ শৰীৰত যদি হাইপ'থাইৰয়ডিজমৰ প্ৰভাৱ পৰিছে, তেতিয়াহ'লে তৎকালীনভাৱে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। হাইপ'থাইৰয়ডিজমৰ চিকিৎসা আপোনালোকে কেনেকৈ কৰিব, মই আগতে আপোনালোকক কৈছোঁ যে হাইপ'থাইৰয়ডিজম হয় মেইনলি থাইৰয়ড হৰমনৰ অভাৱৰ কাৰণে শৰীৰত। গতিকে এই ক্ষেত্ৰত ৰোগীজনৰ শৰীৰত বাহিৰৰ পৰা থাইৰয়ড হৰমন যোগান ধৰিব লাগিব। সাধাৰণতে লিভ'থাইৰক্সিন টেবলেট ৰোগীজনক ৰাতিপুৱা খালী পেটত খাবলৈ দিয়া হয়। ইয়াৰ উপৰিও পঞ্চকৰ্ম, যোগা আৰু প্ৰাণায়াম কৰিব লাগে। তাৰোপৰি অশ্বগন্ধা, গুগল, ত্ৰিফলা, শতাৱৰী, হালধি আৰু ব্ৰাহ্মী এইবোৰ খাবলৈ দিয়া হয়। ইয়ে ৰোগীক ৰোগ নিৰাময় কৰাত যথেষ্টখিনি সহায় কৰে। হাইপ'থাইৰয়ডিজম ৰোগত কি খাব নালাগে। সাধাৰণতে বন্ধাকবি, ওলকবি, ফুলকবি, মটৰ মাহ, বিন, উৰহি, আটা, ময়দা, চেনি, ভজা বস্তু, মাংস, কণী, ঘিউ, মৌ, মাখন, গাখীৰ আৰু মদ পৰিত্যাগ কৰিব লাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে বেছি ভয় খাব নালাগে। আপোনালোকে প্ৰতিদিনে শাক পাচলি খোৱাৰ ব্যৱস্থা কৰক। ফল মূলৰ ৰস খাওক, পানী বেছিকৈ খাওক। প্ৰতিদিনে ভাতৰ লগত 4-5 টুকুৰা আদা খাওক। ভাতৰ লগত আপোনালোকে কেঁচা পিঁয়াজ খাওক। আপোনালোকে মানসিক চাপ, শাৰীৰিক চাপ, পাৰিবাৰিক চাপ আৰু সামাজিক চাপ এইবোৰৰ পৰা আঁতৰত থাকিবৰ কাৰণে চেষ্টা কৰক। আৰু আপোনালোকে যিমান পাৰে সিমানখিনি এক্সাৰচাইজ কৰক আৰু শৰীৰৰ ইমিউনিটি বঢ়াবৰ কাৰণে যত্ন কৰক। তেতিয়াহ'লে এই হাইপ'থাইৰয়ডিজম নামৰ ভয়ংকৰ বেমাৰটো আপোনালোকৰ শৰীৰত সহজতে আক্ৰমণ কৰিব নোৱাৰে। তাৰ পৰা আপোনালোকে বহুত আঁতৰত থাকিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। নিশ্চয় এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব। পৰৱৰ্তী ভিডিঅ'টো মই থাইৰয়ড গ্লেণ্ডৰ পৰা সৃষ্টি হোৱা আন এটা ৰোগ হাইপাৰথাইৰয়ডিজমৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে, ধন্যবাদ।